সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন। গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছো। আৰু এই ব্যৱস্থাই 2025 চনৰ 1 মেৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব। মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজুমাৰ্ছক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছো। এই ব্যৱস্থাই মুঠ 68 লাখ গ্ৰাহকৰ ভিতৰত 48 লাখ গ্ৰাহকক সকাহ দিব। এই উদ্দেশ্যে মই এই বছৰত 300 কোটি টকাৰ লক্ষ্য নিৰ্ধাৰিত ৰাজসাহায্য আগবঢ়াম। যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে তেন্তে মই এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।